তেওঁলোকৰ মতেদি এটা মানে জীৱন যোৱাটো একদম সামান্য কথা। গ্ৰীণ বাছকটো অহাৰ পৰাই গুৱাহাটীখন অৱস্থা বেয়া হৈ গৈছে। সিহঁতৰ দিন উৎপাত বাঢ়ি গৈছে। তাৰ এইটো গাড়ী লোৱা সপোন আছিল, তাৰ মই কাম কৰি পেলাই পইচা কামাই পেলাই মই ঘৰ বনাম ঘৰি বুলি এনেকৈ কৈ আছিল আৰু আমাক এনেকৈ চব কৰিমেই বুলি ভাবিছিল, সপোন আছিল তাৰ এতিয়া। তাৰ সপোন দুটা নহ'লে আৰু মানুহটোৱে গুচি গ'ল। হেলমেট পিন্ধিছে, হেলমেট পিন্ধিলেও তাৰমানে গাড়ীখনে যেনেকৈ চাকা উঠাই কেনে লয় পূৰা হেলমেট ভাঙি কেনে মুখত গোটেই হেলমেটৰ দাগ হৈ আছে। অৱস্থা নাই তাৰমানে, আৰু বেক চাইড গোটেই ফাটি মানে এইটো ওলাই গৈছে। ৰাইজৰ সুবিধাৰ বাবে গুৱাহাটীৰ ৰাজপথত চলিছে গ্ৰীণ বাছ সেৱা। কিন্তু এই গ্ৰীণ বাছ সেৱা সঁচাকৈ গুৱাহাটীৰ ৰাজপথত চলাটো উপযোগী হৈছেনে? কাৰণ গ্ৰীণ বাছ সেৱাক লৈ বহু অভিযোগ আছে আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে গ্ৰীণ বাছে বহু লোকক মহতিয়াই নিছে। আৰু সম্প্ৰতি শুকুৰবাৰে বিয়লিৰ ভাগত এই গ্ৰীণ বাছৰ চেপাত মৃত্যু হৈছে দুগৰাকীকৈ যুৱকৰ। মহানগৰীত পুনৰ গ্ৰীণ বাছৰ চেপাত মৃত্যু হ'ল দুজনকৈ যুৱকৰ। কোনো নীতি নিয়ম নমনা একাংশ চালকৰ বাবে গুৱাহাটীৰ ৰাজপথত এতিয়া আতংকৰ সৃষ্টি হৈ পৰিছে গ্ৰীণ বাছসমূহ। শুকুৰবাৰে পাণবজাৰত বিয়লি AS01 UC 0624 নম্বৰৰ এই বাছখনৰ চালকে মহতিয়াই নিয়ে স্কুটাৰ আৰোহী আকাশ বড়ো আৰু জ্যোতিৰ্ময় দাসক। দুৰ্ঘটনাত থিতাতে নিহত হয় আকাশ বড়ো। সংকটজনক অৱস্থাত জ্যোতিৰ্ময় দাসক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও নিশা 10:30 মৃত্যু হৈছিল জ্যোতিৰ্ময়ৰ। সম্প্ৰতি চালকজনক পাণবজাৰ আৰক্ষীয়ে আটক কৰিছে। আকাশ বড়ো আৰু জ্যোতিৰ্ময় দাসৰ ঘৰ হৈছে গুৱাহাটীৰ খাৰঘুলিত। দুয়োখন ঘৰত এতিয়া চকুপানীৰে বাট নেদেখা হৈছে আত্মীয়ই। সৰুতেই মাতৃক হেৰুৱা আকাশ বড়োক খুৰীয়েকহঁতেই ডাঙৰ দীঘল কৰিছিল। আমাৰ লগত আছে আকাশ বড়োৰ খুৰাক আছে দদাইক, আৰু তেওঁৰ পৰা জানিব বিচাৰিম আপুনি আকাশ বড়োৰ দদাইক? হয়। কেতিয়া খবৰ কেতিয়া পাইছিলে? খবৰ আমি গধূলি 5টামানত পাইছোঁ। 5টামানত পাই কেনে তাৰপিছত প্ৰথমতে ক'লে মানে মেডিকেলত থকা বুলি। তাৰপিছত পিছত 4-5টামানত মানে ঢুকাল বুলি এনেকুৱা শুনা পাই লগে লগ আমি কাপোৰ কানি পিন্ধি কেনে মেডিকেল গ'লোঁ। তাৰমানে মেডিকেল যাওঁতে আমি মেডিকেলত যাই পাওঁতে 8টামান বাজিছে আৰু তাৰমানে হেৰি কৰাৰ কাৰণে। তাৰপিছত মেডিকেলত যাই খালি লাষ্টটোহে দেখা পাইছোঁ, আমি আৰু বেলেগ অন্য হেৰি নাপালোঁ আৰু। ক'লৈ ওলাই গৈছিল আকাশ বড়ো আৰু তেওঁৰ যিজন লগত আছিল বন্ধু? সিহঁতৰ কথাটো মই সেনেকৈ নাজানিম। তাৰমানে সিহঁতে এনে হেৰিত কি কয় একলেনত যাওঁ বুলি কৈছিল। সেনেকৈ যাওঁ বুলি কৈ সিহঁতে দুজনে ঘূৰি আহিল, ইহঁতে 4জন মানে যাওঁ বুলি কৈছে। তাৰপিছত সেই দুজনে এনেকৈ মাছখোৱাৰ হয় ঘূৰি আহোঁতে এনেকৈ ঘটনা হোৱা বুলি কৈছে। মানে বাছখনে পাছফালৰ পৰা খুন্দিয়াই দিছে? সিহঁতে আগত আছিলে, বাছখন পিছপিনে পৰা মাৰিছে। আৰক্ষীয়ে কি কৈছে? আৰক্ষীৰ কথাটো তেতিয়া মই এনেকৈ নাজানিম। তাৰমানে আমাৰ ভাইটি গৈছিলে দাদাৰ লগত, ভাইটিহঁতে যাই কিনে আৰক্ষীৰ লগত আলোচনা কৰিছে, কথা চথা পাতিছে, কেছ দিছে। এনে সিহঁত ড্ৰাইভাৰটোকো ধৰিছে। ড্ৰাইভাৰজন চিনি পাইছেনে আপোনালোকে? ড্ৰাইভাৰজনক মই দেখা নাই। তাৰমানে আমাৰ ভাইটিহঁতৰ তাত চব আছে। ড্ৰাইভাৰজন নিচা কৰিছে বুলি দেখোন। মদ খোৱা বুলি কৈছে, নিচা হয় কেনে গাড়ী চলাবলৈ কৈছে। এতিয়া কেছ দিছে আপোনালোকে? আৰু আমি দিছোঁ, আমাৰ ভাইটিহঁতে যাই কেনে কেছ দিছে। কেনেকুৱা ধৰণৰ আছিলে আকাশ? কেনেকুৱা ধৰণৰ ল'ৰা আছিলে? সেইটো ল'ৰাজনটো ভালে। কিবা কৰি আছিলে নে? সি মানে স্কুলটো 10ৰ পৰা বাদ দিছে। বাদ দি কেনে অলপ বাহিৰত কিবা কিনি কাম কৰে, ক'ৰবা যদি মাহিলী পালে তাতে কাম কৰিল, সেনেকুৱা টাইপৰ কৰি আছিলে আৰু। 19 বছৰীয়া আকাশে কাম কৰি ঘৰখন পকী কৰাৰ সপোন দেখিছিল। সৰু ভনীয়েকক ভালদৰে পঢ়াই শুনাই শিক্ষিত কৰাৰো সপোন দেখিছিল। এতিয়া সেই আধৰুৱা সপোনবোৰকে মনত পেলাই চকুলো টুকিছে খুৰীয়েকে। সেইটোৱে খবৰ মানে আমি গম পোৱা নাছিলোঁ, সেইটোৱে একেলত দিছে বুলি গমেই পোৱা নাই। আমি 4টামানতহে গম পাইছোঁ।
ভাল ল'ৰা আছিল তাৰ। আকাশৰ মাকো যিহেতু সৰুতে ঢুকালে মাক ঢুকাইছে। আপোনালোকে ডাঙৰ দীঘল কৰিছে। ইমান ভাল ল'ৰা আছিল, গালি দিলোঁ খং নকৰে, কাকো একো নকয়হি। এতিয়া আপোনাৰ ঘৰত কৈ গৈছিলে নে? নাই, ইয়াত নাথাকে আকাশে, আইতাকৰ ঘৰত থাকে তাই। আমি গমেই পোৱা নাই তাক, সি ক'ৰবাত গৈছে বুলি গম পোৱা নাই আমি। এতিয়া এক্সিডেণ্ট হওঁতেহে গম পাইছোঁ তাৰ কি হৈছে। আমি আকৌ এক্সিডেণ্ট হৈছে বুলি এনেই সৰু হৈছে দে বুলি ভাবছোঁ, ডাঙৰ হোৱা নাই ভবা নাছিলোঁ আৰু। এতিয়া শুনা পালোঁ আমি 5টা মানত ডাঙৰে হৈছে বুলি ক'লা আৰু, তেতিয়াহে গম পাইছোঁ আমি। ইপিনে জ্যোতিৰ্ময় দাসৰ ঘৰতো কান্দোন। কাৰোবাৰ ভুলৰ বাবে এতিয়া অকালতে হেৰাই গ'ল দুটিকৈ সম্ভাৱনাৰ। খালি পইচা দিলে একো নহয়, ল'ৰাটো ৰিটাৰ্ণ দিব পাৰিব, গভৰ্ণমেণ্টে দিব পাৰিব, কাৰণ ল'ৰা ৰিটাৰ্ণ কৰিব পাৰিব নোৱাৰিব। মেইনলি একো নাই, পুলিচক কিবা হ'লেতো পুলিচে ক'ব, আমিতো বহুত দেখি থাকোঁ, হৈ থাকে, আমি কি কৰিম, বিভিন্ন ধৰণৰ কথা অজুহাত দেখাবলৈ সিহঁতে বহুত পাৰিব। কিন্তু ভুলটো গ্ৰীণ বাছৰ ওপৰত একশ্যন লোৱা আমি কেতিয়াও নেদেখোঁ। আগে পিছেও বহুত ঘটনা ঘটে, গ্ৰীণ বাছে সদায় কিবা কিবি কৰে, কিন্তু চকু দি এনেকুৱা আজিলৈকে মানে দেখা পোৱা নাই গ্ৰীণ বাছে যে কিবা গ্ৰীণ বাছৰ ওপৰত একশ্যন লৈছে। ফেঞ্চি বজাৰৰ সেইখিনিত প্ৰায় মানুহ যোনে অহা যোৱা কৰে সেইখিনি জেগাত সদায় আপোনালোকেও লক্ষ্য কৰিব, বাছৰ সেইখিনি জেগাত মানে এক প্ৰকাৰৰ খেল। এখন বাছক ক্ৰছ কৰিব, মানুহ ভৰাব, ইখনে ইখনক এনেকুৱা কৰিব, ওলাই আহিব, কোনো চোৱা চিতাৰ মানে নাই তেওঁলোকৰ মতেদি এটা মানে জীৱন যোৱাটো একদম সামান্য কথা, সাধাৰণ কথা। আজি এজন একো নাভাবোঁ কৰিব বোলে মানে, কিন্তু দাবীহে জনাব বিচাৰোঁ, কিন্তু কৰিব কি, নকৰিবও পাৰে, কৰিব পাৰে, আজিকালি সেইটোতো আমি নাজানো কৰিব কি, কিন্তু দাবী জনাওঁ আমি কৰিবৰ কাৰণে। গ্ৰীণ বাছকতো অহাৰ পৰাই গুৱাহাটীখন অৱস্থা বেয়া হৈ গৈছে। ইমান এনেকুৱা ৰাস্তাই নহয় গ্ৰীণ বাছ চলাব পৰাকৈ, ইমান এনেকুৱা বাছ নালাগে, কিহৰ কাৰণে দিছে। আৰু লগতে হস্পিটেল নেগলিজেঞ্চিও হৈছে। 4 ঘণ্টা ধৰি নেমকেয়াৰত 4 ঘণ্টা ধৰি চিকিৎসা চলি আছিলে। লাষ্ট টাইমত সিহঁতে কিয় ক'লে যে চিকিৎসক নাই, বেলেগ হস্পিটেললৈ ৰেফাৰ কিয় কৰিলে? যদি ফাৰ্ষ্টতে ক'ব লাগিছে ন চিকিৎসক নাই, চাৰ্জন নাই, আজিলৈকে চাৰ্জন নাই, সিহঁতে কৈছে আজি নাথাকিব আৰু অহাকালি মানে আজিৰ ডেটত চাৰ্জন নাথাকিব। তো আগতে চাৰ্জন নাই যদি আগতে ক'ব লাগে ন যে বেলেগ হস্পিটেললৈ ৰেফাৰ কৰক, চাৰ্জন নাই। ইমান টাইম ৰাখিছে, তাৰপাছত 9টা বজাত এপ'ললৈকে ৰেফাৰ কৰিছে, 1 ঘণ্টা এপ'লৰ 1 ঘণ্টা ৰাখিছে, এপ'লই একো কৰিব নোৱাৰিলে। যদি ডক্টৰ নাই কৈ দিব লাগে ন। মানে প্ৰথমতে গ্ৰীণ বাছৰ ওপৰতো সেইটো ক'বই লাগিব, কাৰণ ইমান উৎপাত হৈছে, সিহঁতৰ দিন উৎপাত বাঢ়ি গৈছে। আৰু আপোনাৰ এই মন্ত্ৰীও উঠি কেনে পৰিবহণ বিভাগৰ মন্ত্ৰী নিজে গ্ৰীণ বাছৰ ওপৰত উঠি কেনে নিজে হেৰি কৰিছিলে, তাৰ পাছতো একো নাই পৰা ন প্ৰভাৱ। সেয়াই আৰু অজগত দেখা পালে চাইড নিদিয়ে, মানুহ মাৰো বুলি দে, এইটো নামানে। পুলিচে কি ক'ব, কি কৰিম মই এটা বাধা ক'ব নোৱাৰোঁ নহয়, আবেদন কৰা হৈছে না, সেই পুলিচে চাই কি ক'ব, একো নকয়, একশ্যন ল'ব নোৱাৰে। এই ধৰা সাপ দেখিলে অজগৰ মানে এৰি দিয়ে, কেনেকুৱা হ'ব আপুনি আপোনাক কওকচোন। এই ৰোডখনতে আহি গ'লে মানুহটো এই মহিলাই হওক, ছোৱালী হওক, ল'ৰা হওক, পাৰ হয় কেনেকুৱা যাব পাৰে, আমি সেই ৰোডত কেনেকৈ পাৰ হ'ব পাৰে? 1 ছেকেণ্ডৰ মানে ইফালৰ পৰা সেইফালে মানুহ চেপি দিয়ে যায়। স্কুলৰ পৰা আহি যায়, গণেশগুৰি হওক, কাহিলীপাৰা হওক, এই চামগুৰিত মানে পাৰ হৈ চেপি দিয়ে গুচি যায়। এই ভিডিঅ'টো সম্পৰ্কে আপোনালোকে কি ক'ব বিচাৰিব, আৰু যি দুগৰাকী যুৱকৰ ইতিমধ্যে গ্ৰীণ বাছৰ চেপাত মৃত্যু হৈছে সেই সম্পৰ্কত আপোনালোকৰ মতামত কি, আৰু গ্ৰীণ বাছ সঁচাকৈ গুৱাহাটীৰ ৰাজপথত চলাটো উপযোগী হৈছে নে নাই, আৰু ইয়াৰ সমাধান চৰকাৰে আচলতে কেনেধৰণে সমাধান কৰিব লাগিব সেই সম্পৰ্কে আপুনি জনাওক আপোনাৰ মতামত আমাৰ কমেণ্ট ছেকশ্যনত, আৰু চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।